বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। এতিয়া ৰাজ্যবাসী সাজু হৈছে বহাগ বিহুক আদৰিবলৈ। বিভিন্ন প্ৰান্তত দেখা গৈছে বিহুৰ আখৰা। মই আছোঁ গুৰেশ্বৰৰ সমীপৱৰ্তী গাজবাৰী হাইস্কুল খেলপথাৰতো বিহুৰ কৰ্মশালা এখনৰ আয়োজন কৰা হৈছে। ইয়াতে অঞ্চলটোৰ বহু সংখ্যক যুৱক যুৱতী আহি এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। মই কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। এনেদৰে এতিয়া ঢোল পেপাৰ মাতত ৰজন জনাই উঠিছে গাজবাৰী হাইস্কুল খেলপথাৰ। এই গাজবাৰী হাইস্কুলত কেইবা সংখ্যকো যি যুৱতী শিশুকে আদি কৰি বিভিন্ন লোক আহি উপস্থিত হৈছে। গতিকে উদ্যোক্তা আছে, মই উদ্যোক্তাৰ পৰা কিছু কথা জানিব বিচাৰিম। আচলতে কেনেধৰণৰ সঁহাৰি পাইছে কেইদিনীয়া কৰ্মশালা? হয়, ধন্যবাদ জনাইছোঁ। আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আগন্তুক আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা লগতে আমাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আমি আজি গাজবাৰী নাৰী সজাগতা মঞ্চৰ উদ্যোগত যি 7 দিনীয়া বিহু কৰ্মশালাখন আয়োজিত কৰিছে, সেই 7 দিনীয়া কৰ্মশালাত আমি আজি 6 দিনত ভৰি দিছোঁহি। গতিকে অহাকালি আমাৰ সামৰণি অনুষ্ঠান আছে আৰু আজি আমি 6 দিনত ভৰি দিলোঁ। আমাৰ 2018 বৰ্ষৰ DY বিহুৰাণী, আমাৰ সন্মানীয় বিহুৰাণী শ্ৰীমতী হিৰণময়ী কলিতা, লগতে মই আৰু আমাৰ নকলা কৃষ্টিৰ সমূহ সহশিক্ষকসকল আছে। লগতে আমি জনাবলৈ বা আপোনালোকক সুখী হৈছোঁ যে আমাৰ এনেকুৱা এটা পিছপৰা জেগাত আমাৰ আজি ইমান বৃহত্তৰ কৰ্মশালাটি আৰম্ভ কৰিছে নাৰী সজাগতা মঞ্চই। গতিকে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলৰ জৰিয়তে আমি যিখিনি আজি ইয়াত আহি আমাৰ ল'ৰা ছোৱালীখিনি শিকাবলৈ সুবিধাখন পাইছোঁ, সঁচাকৈ আমি সৌভাগ্যজনক। গতিকে আশা কৰোঁ আমাৰ এই অঞ্চলৰ ৰাজবাৰী অঞ্চলৰ লগতে গুৰেশ্বৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনি এখন ভাল মঞ্চত গৈ নিজৰ নাম আৰু লগতে আমাৰ অঞ্চলৰ নাম কঢ়িয়াই আনিব। আৰু আশা কৰোঁ ইয়াৰে ধনীয়ে হওক বা নাচনীয়ে হওক এটা নিৰ্দিষ্ট পৰ্যায়লৈ গৈ চূড়ান্ত পৰ্যায়ত তেওঁলোকে বিজয়ী হৈ আহক আৰু এই বিজয়ী ধ্বজা যেন আমাৰ এই গুৰেশ্বৰ বা আমাৰ এই গাজবাৰী অঞ্চলত নাম কঢ়িয়াই আনে। সেয়াই হয়, এয়া আছিল ৰাজু বৰুৱা। তেখেতে ৰাজ্যৰ বিভিন্ন ঢোল বিহুৰ প্ৰশিক্ষণত তেওঁ তেনেদৰে প্ৰশিক্ষণ দি আহিছে। লগতে কেইবাটাও যি প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাসমূহতো তেওঁ শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আন এগৰাকী প্ৰশিক্ষক আছে। বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিম কেনেকুৱা সঁহাৰি পাইছে? নমস্কাৰ জনাইছোঁ। প্ৰথমে নিউজ লাইভৰ ND24ৰ মোক কৰ্মকৰ্তা দুটাবিন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ কৰ্মশালা নকৰিলৈ অহাৰ বাবে। সঁহাৰি খুব বেছি ভাল পাইছোঁ আৰু পোনপ্ৰথমবাৰৰ বাবে গাজবাৰীলৈ আহিছোঁ কৰ্মশালাৰ বাবে। আজি আমাৰ 6 নম্বৰ দিন, গতিকে খুব ধুনীয়া সঁহাৰি, সৰু ডাঙৰ সকলোখিনিয়ে খুব ধুনীয়াকৈ আয়ত্ব কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এনেদৰে এতিয়া উখল মাখল হৈছে গাজবাৰী হাইস্কুল খেলপথাৰ। কণ কণ ল'ৰা ছোৱালীৰ পৰাই আৰম্ভ কৰি যুৱক যুৱতীসকলে তেওঁলোকে এইদৰে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু এনেদৰেই ৰাজ্যত এতিয়া উখল মাখল হৈছে, লগতে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।